10 পাস তাৰপিছত ড্ৰাইভাৰ ভেকেন্সি গেট 3 তাৰপিছত 12 পাস গ্ৰেজুৱেশ্যন বন্ধুসকল সকলো পদৰ বাবে আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে 10 মাৰ্ক এক্সট্ৰা দিব নাই বন্ধুসকল কেতিয়া দিয়া হ'ব আৰু এইটো দিব নাই নিদিয়ে বন্ধুসকল আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ফুল ডিটেইলছ আপোনালোকক মই জনাই দিম বন্ধুসকল ফুল ডিটেইলছ গম পাব যে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো ঘোষণা কৰিছিল এটো দিয়া হ'ব নাই বন্ধুসকল আৰু যদি এই 10 মাৰ্ক এক্সট্ৰা কৈ দিয়ে কোন সকল ক্যান্ডিডেটক দিয়া হ'ব কেতিয়া দিয়া হ'ব সকলোকে দিয়া হ'ব নাই ৰিজাল্ট ফাইনাল ৰিজাল্ট বনোৱাৰ সময়তে দিব নেকি বন্ধুসকল ফাইনাল ৰিজাল্ট এডিআৰ গেট 3 গেট 4 ভেকেন্সি তৃতীয় চতুৰ্থ বৰ্গৰ ৰিজাল্টসমূহ 15 ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব বন্ধুসকল এই 15 ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব না আপোনাক বাইবেল টেষ্টত দিয়া হ'ব আপোনালোকৰ হাততে ৰিটেন এক্সাম ৰিজাল্টসমূহ দিব না ফাইনাল ৰিজাল্ট দিব না বাইবেল টেষ্টত কেতিয়া দিয়া হ'ব আপোনাক মই ফুল ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল আৰু এই 10 মাৰ্ক সকলোৱে পাব না কোনে পাব যদি দিয়ে কোনে পাব ফুল ডিটেইলছ আপোনাক মই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেল এটা সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো এটা শেয়াৰ কৰি দিব কাৰণ ভিডিঅ'টো শেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো বন্ধুসকল ইতিমধ্যে আপোনাক মই জনাইছো ইয়াৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে 10 মাৰ্কৰ ওপৰত আপোনাক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিছো কিন্তু ভালকৈ আপোনাক মই বুজাই দিম বুলি এইটো ভিডিঅ' বনাইছো বন্ধুসকল এই 10 মাৰ্ক পাবলৈ হ'লে বন্ধুসকল কোনে পাব 10 মাৰ্ক দিয়াটো 100% দিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো ঘোষণা য'ত কৰিছে বন্ধুসকল 100% দিছে ইতিমধ্যে লাখপতি বাইদেউৰ পইচাখিনি ডেট দিছে 1 ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব অসম চৰকাৰৰ যিবোৰ আঁচনি আছে সকলোবোৰ দিছে অসমৰ নিবনুৱাসকলৰ বাবে যিমান প্ৰতিশ্ৰুতি দিছে সকলো পূৰণ কৰি আছে আৰু মই ৰিটেন এক্সাম দিছো গেট 3 গেট 4 ভেকেন্সি ৰিটেন এক্সাম দিছো বন্ধুসকল আৰু মই সাধাৰণতে 12 পাস 2 দিছো আৰু ইফালে গেট 4 সাধাৰণতে দুটা পদ দিছো গেট 4 দুটা পুৰা হাই লেভেল হৈছে বন্ধুসকল 100ৰ ওপৰত নাম্বাৰ পাইছো আৰু গেট 3 তো সাধাৰণতে 101 পাইছো আৰু গেট 3 গেট 4 110 গেট 4 যেটো দুটা আছিল 8% আছে 110 বছৰ আছে কৈ পাইছো বন্ধুসকল আপোনালোকে কিমান নাম্বাৰ পাইছে কমেন্ট বক্সত জনাব কিন্তু এক্সট্ৰাকে 10 নাম্বাৰ যেটো দিব বুলি কৈছিল বন্ধুসকল এই এক্সট্ৰা 10 নাম্বাৰ 100% দিয়াৰ সম্ভাৱনা আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কৈছে হেতু দিছে বন্ধুসকল হেতু কৰি দেখুৱাইছে দেৰি হলেও কিন্তু কৰি দেখুৱাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি ভালকৈ ঘোষণা কৰিছিল যে আপোনালোকৰ 10 মাৰ্ক এক্সট্ৰা কৈ কোনে পাব যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই যিসকল পৰিয়ালত চৰকাৰী চাকৰি আছে যিকোনো এজন ক্যান্ডিডেট চৰকাৰী চাকৰি পৰিয়ালত থাকিলে এই 10 নম্বৰটো নাপায় বন্ধুসকল আৰু এই 10 নম্বৰটো কেতিয়া দিয়া হ'ব বন্ধুসকল বহুতে প্ৰশ্ন কৰি আছে যেটো ৰিটেন এক্সাম ৰিজাল্ট দিয়া হ'ব তাতে কোনো 10 নম্বৰ নিদিয়ে কাৰণ তাতে যিমান ল'ৰা-ছোৱালী হাততে সিলেকশন হ'ব কাট অফৰ ওপৰত তেও হাততে পৰীক্ষাত কিমান নম্বৰ পাইছে হিয়া তাৰ ওপৰতহে সিলেকশন হ'ব তাৰ পিছত যেটো বাইবা টেষ্টত মতা হ'ব ডকুমেন্টছ ভেৰিফিকেশন হ'ব সকলোকে হাততে সহযোগিতা কৰা হ'ব সকলোকে হাততে মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব এই মৌখিক পৰীক্ষা হাততে যিসকলে হাততে ভাল নম্বৰ পাইছে তাৰ ভিতৰত আৰু তাৰ পিছত যদি আৰু আকৌ হাততে এই 10 নম্বৰ এক্সট্ৰা যোগ হয় তেওঁলোকে কিন্তু ফাইনাল লিষ্টত নাম আহি যাব কাৰণ তেওঁলোকে মৌখিক পৰীক্ষা এটা পোষ্টত দুজনকৈ মতা হল বন্ধুসকল এটা পোষ্টত দুজনকৈ মাতিব মতাৰ পিছতে তাৰ পিছত সেই যিমানখিনি ল'ৰা-ছোৱালীক মাতিব যিমান পোষ্ট আছে এটা পোষ্টত দুজনকৈ মাতিলে যিমানখিনি ডাবল হ'ব তিমানখিনি ল'ৰা-ছোৱালীক মাতিব ভাইবা টেষ্টত সেই কেজন ল'ৰা-ছোৱালীৰ ভিতৰতে এই 10 নম্বৰটো প্ৰযোজ্য হ'ব বা এই 10 নম্বৰটো দিয়া হ'ব বন্ধুসকল এই 10 নম্বৰটো পাবলৈ হ'লে যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকক 10 নম্বৰটো এক্সট্ৰা হৈ যোগ হৈ যাব যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকক 10 নম্বৰটো দিয়া নহয় তেতিয়া কি হ'ব বন্ধুসকল তেতিয়া হাততে চৰকাৰী চাকৰি নথকা পৰিয়ালে হাততে এই 10 নম্বৰটো নাপায় তেতিয়া তেওঁলোকে চাকৰিটো নাপায় কাৰণ 10 নম্বৰটো যিসকলে পাব তেওঁলোকে কাট অফটো হাই যাব বা তেওঁলোকৰ কাট অফটো বেছি হ'ব নাম্বাৰটো বেছি হ'ব তেওঁলোকে কিন্তু তেতিয়া চাকৰিটো লৈ ল'ব পাৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে মই যেটো ঘোষণা কৰিলো আপোনালোকক এই 10 নম্বৰটো স্কিল টেষ্ট মৌখিক পৰীক্ষাতে দিয়া হ'ব কোনো ৰিটেন এক্সাম ৰিজাল্টত দিয়া নহয় বন্ধুসকল যিসকলে হেকলৰ ভিডিঅ' চালে তেওঁলোকে গম পালে বন্ধুসকল আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে যিখিনি ইনফৰমেশন দিলো আপোনালোকে যদি চাই কিনে ভাল পায় লাইক এটা কৰি দিব চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব বন্ধুসকল ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব বন্ধুসকল আপোনাক মই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো